হয় যোৱাকালি দুলীয়াজান ছোৱালী মহাবিদ্যালয়ত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু বিষয় বাছনি সভা অনুষ্ঠিত কৰা হৈছিল আৰু এই প্ৰতিনিধি আৰু বিষয় বাছনি সভাত এখন নতুন সমিতি গঠন কৰাৰ কথা আছিল আৰু এই নতুন সমিতিখন গঠন কৰি দিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই কিন্তু আমি এই নতুন সমিতিখন আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এইটো কাৰণে কৈছোঁ যে সংবিধান এখন সদৌ অসম ছাত্ৰ সন্থাৰ এখন সংবিধান আছে আৰু এই সংবিধানখনৰ বাহিৰত থাকি তেখেতসকলে এখন সমিতি গঠন কৰিছে কিয়নো এখন নতুন সমিতি গঠন কৰাত এখন প্ৰেক্ষাগৃহত কোনো প্ৰতিনিধি নথকা অৱস্থাত মূল প্ৰতিনিধিসকল বাহিৰত আছিলে আমি গোটেই মূল প্ৰতিনিধিসকল সকলোৱে বাহিৰত আছিলোঁ সেই বাহিৰত থকা অৱস্থাত গোটেই খালী চকী থকা অৱস্থাত ভিতৰত প্ৰেক্ষাগৃহত খালী চকী থকা অৱস্থাত তেখেতসকলে নতুন সমিতিখন পাঠ কৰি দিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ আৰু তাৰ তীব্ৰ বিৰোধিতা কৰাৰ পিছত জিলা ছাত্ৰ সন্থাই দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ বাহিৰত চৌহদলৈ গৈ এখন গাড়ীত নতুন সমিতিখন গঠন কৰি দিছে আৰু এই নতুন সমিতিখনক দায়িত্ব প্ৰদান কৰি থৈ গৈছে আৰু গাড়ীত তেখেতসকলে এখন নতুন সমিতি দায়িত্ব প্ৰদান কৰি থৈ গৈছে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ যে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ মই ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব পালন কৰি আছিলোঁ আৰু এনেকুৱা ধৰণৰ সংবিধান বিৰোধী কাম আমি কোনো পৰ্যায়ে আমি মানি ল'ব নোৱাৰোঁ আৰু এই ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ হয় সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আছিলে তেখেতসকল কিন্তু বিষয় বাছনি সভাত নাই বিষয় বাছনি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক এগৰাকী আছিলে আৰু গোটেই বিষয় বাছনি সভাখন পৰিচালনা কৰিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকগৰাকীয়ে গতিকে আমি এই ক্ষেত্ৰত তেখেতসকলক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে সংবিধান বিৰোধী আমি যিহেতু সদৌ অসম ছাত্ৰ সন্থাত অন্তৰ্ভুক্ত হ'বলৈ আহিলে আমি সংবিধানখনৰ আমি শপত বাক্য পাঠ কৰোঁ কিন্তু আমি কোনো শপত বাক্য পাঠ নকৰাকৈ কেনেকৈ এখন সমিতি গঠন কৰি দিয়া হ'ল আমি তাৰ প্ৰতি কিন্তু প্ৰশ্ন আমি কেন্দ্ৰীয় নেতৃবৃন্দলৈ আমাৰ প্ৰশ্ন থাকিব আমাৰ যোৱাকালি যি দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমাৰ দুলীয়াজান ছাত্ৰ সন্থাৰ ২০তম প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভাখন অনুষ্ঠিত হৈছিলে তাত আচলতে আমি দেখিবলৈ পালোঁ আমাৰ যি সদৌ অসম ছাত্ৰ সন্থাৰ এক সংবিধান আছে এই সংবিধানৰ সম্পূৰ্ণ বিপৰীতে গৈ আমাৰ নেতৃত্বই এখন সমিতি গঠন কৰিছে যিখন সমিতি আপোনাৰ এখন গাড়ীত বহি কোনোবা কেইজনৰ নেতৃত্বই এখন সমিতি বনাব তাৰ পাছত আপোনাৰ বিষয় বাছনি সভাত এজনো প্ৰতিনিধি নথকাকৈ সেই সমিতিখন পাঠ কৰিব বিচাৰিব বা সেই কমিটিখন গাড়ীত লৈ আপোনালোকৰ এখন সমিতি গঠন কৰিব সেই বিষয়টো আমি ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে কেতিয়াও মানি ল'ব নোৱাৰোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ বাহিৰত গৈ এনেধৰণৰ কাম যি কাৰ্য কৰিছে তাৰ বাবে আমি কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত প্ৰশ্ন এৰিছোঁ তাৰ উত্তৰ আমাক দিয়ক আৰু আমি আজি এই ছাত্ৰ সন্থাৰ সংবিধানৰ যি নীতি উলংঘন কৰিছে তাৰ বাবে আমি ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা ত্যাগ কৰিবলৈ বাধ্য হৈছোঁ আমাৰ প্ৰায় নাহলীয়া শাখা ছাত্ৰ সন্থা আৰু কঠালগুৰি খেৰমীয়া শাখা ছাত্ৰ সন্থাই পদত্যাগ কৰিছে লগতে আপোনাৰ বৰুৱা তিনিআলি বামুণগাঁও উপশাখা ছাত্ৰ সন্থা আৰু দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতাৰ সভাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আঞ্চলিকভাৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত